হাই দোস্ত, ৱেলকাম বেক টু বাছু চেনেল। আজি বতৰটো বহুত ধুনীয়া হৈ আছে, বৰষুণৰ অকণ দি আছে। চ' আজি আমি আউটিঙৰ কাৰণে ওলাইছোঁ। চনটুং ৱাটাৰফলছ বুলি কোৱা হয় আৰু চনটুং ভিলেজ বুলি কোৱা হয়। সেই চনটুং ৱাটাৰফলছটো বহুত ধুনীয়া হয়। তাতে চুইমিঙৰ কাৰণেও ভাল হয়, তাতে মানে পানীও ভাল আছে আৰু সেইখিনি জেগাখিনি মানে ফলছখিনি বহুত ধুনীয়া হয়। চনটুং ৱাটাৰফলছ বুলি কয়। চ' মই তাতে গৈ কিনে আপোনাক সকলোকে এক্সপ্ল'ৰ কৰি কিনে দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিম। যিমান পাৰোঁ সিমান মানে ধুনীয়াকৈ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু সেই ভিউবোৰ আপোনালোকক মানে মই দেখুৱাম। তাৰ পৰিৱেশবোৰ কেনেকুৱা হয়, সেই পৰিৱেশবোৰ মানে কেনেকুৱা আমাৰ খাচী ভাইসকল আছে, সেই খাচী ভাইসকলৰ পৰিৱেশ কেনেকুৱা হয় সেইটোও মই দেখুৱাবৰ কাৰণে আপোনালোকক মই চেষ্টা কৰিম। চ' আপোনালোকে চাই থাকিব, ব'লক তাতে লগ পাম। ধন্যবাদ। Boleh bisa makan tak? Boleh macam apa tak? Ah, dia ekor. Kita bisa lihat sini mereka. Aku tahu. Boleh kau cakap? Ayo nak. Tiga saya panggil kali ini. Ya. Ada meeting palu kami. Ada apa ini? Ini bos sop ya. Aku telah terima. Kenapa? Oh, jangan begini dong. Bisa baik kan. Ada begini. Eksis ini. Jadi kita tolong cari kita kirim saya ke terakhir. Yes, asik. Musan tak kena. Ini harus dibuat diri aku boleh gali darling sih. Nah, tar betul gali season, ya tuh posisi lawan gali boleh. Posisi lawan gali. Mau single lagi sih. Ini kata single gali lagi. Gali lagi sih. Sini mana? Itu dengar atau sini? Apa? Dengar. Tapi di mana tuh? Ini jawab tuh tadi lagi. আপোনালোকে চাই থাকিবচোন ৰাস্তাবোৰ কিমান ধুনীয়া ৰাস্তা, কি মজাৰ ৰাস্তা একদম। চাৰিওফালে সেউজীয়া দরজা মিলছে সব কারিখানার আয়া ওলাই পূর্ব চাও ওলাই পূর্ব অন্তর নো তুই আগতে এরকম দরজা খোলা হে দরজা খোলা হে দরজা খোলা কিমান ভাল মানে দিছে গেল না মিরা হ্যাঁ গেল না মিরা না জানে আনতে এনেও কই শুন জানো আমার দোকান খুলে বন্ধ করে দিছি দেখি খানা না Ya, dia di sana. হ্যাঁ দাদা নীল মেখালা হাতে নিচে ছিল
Belum niat saya besok. Dan oleh orang yang hamas sedikit. Ini kok bisa lagi kan? Antel Pak. Oke. আমি আহি স্মিথৰ ডাইভাৰ্চন ৰোডটো আমি পাইছোঁ। আমি চিধাকৈ যদি লেফ্ট ফালে আমি যাওঁ তেনেহ'লে সেইটো যোৱা ৰোড হয় কেৰেংচৰী। আমি ৰাইট ছাইডে আমি যাওঁ। এই ৰাইট ছাইডে যদি আমি গৈ থাকোঁ তো সেইফালে আমি লাইটলুমো যাব পাৰোঁ, চন্দ্ৰা পাৰ্কো যাব পাৰোঁ। আমি ঠিক তেনেকৈ আমি ৱাৰাচি ৱাটাৰফলছত আমি যাম। তো এইখিনি আহি পাওঁতেও নেকি অকণমান সময় লাগিছে, কাৰণ মাছ ৰাস্তাত নেকি গাড়ীৰ ব্লক এই গাড়ী ৰাখি থৈছে। মাছ ৰাস্তা দেখিছেনে? সিহঁতে মানে কি ক'ব, য'তে ত'তে গাড়ী ৰাখি থৈ দিয়ে আৰু যিয়ে নহওক আমি গৈ আছোঁ। ঠিক তেনেকৈ আমি গৈ পামহি। আপোনালোকে চাই থাককচোন বাৰু ৰাস্তাটো। এই লাইটলুমৰ এইখিনি জেগাত এইখিনি যিটো ভিউ পইণ্ট হয়, এই ভিউ পইণ্টত আমাৰ অসমীয়া চিৰিয়েল অসমীয়া যি এলবাম আছিলে, অসমীয়া এলবাম কি নাম আছিলে, সেই এলবামটো ইয়াতে বোলে শ্বুটিং কৰি আছে। মানে এইখিনি বহুতেই ধুনীয়া হয়, কাৰণ টাৰ্ণিংবোৰটো তাৰপিছত মানে লেফ্ট ছাইড ৰাইট ছাইড যিটো পাহাৰবোৰ আছে, তাতে কবি খেতি, মূলা খেতি, বহুত ধৰণৰ নেকি খেতি কৰে তেওঁলোকে। আলু খেতি, কবি খেতি, মূলা খেতি, এই 3 প্ৰকাৰৰ খেতি খাচী আমাৰ ভাইসকলে নেকি তেওঁলোকে মানে বহুত ধুনীয়াকৈ খেতি কৰে। বতৰত ইয়াতে কবি মানে বহুত ভাল পোৱা যায়। আৰু তেনেকৈ আমি যদি ৰাস্তাত গৈ থাকোঁ তেনেহ'লে আমি মাছ ৰাস্তাত ক'ৰবাত আমি পাবও পাৰোঁ কবি। আৰু এতিয়া কিকুম্বৰৰ নেকি ভাল খেতি হয়, আমৰ খেতি হয়, কবি তেনেকৈ নেকি নুমলীয়াই কবি হয় বুলি কয়। সেই কবিবোৰ মানে ইয়াতে ধুনীয়া মানে পোৱা যায়। আৰু আমি ৰাস্তাত যদি ক'ৰবাত আমি পাওঁ তেনেহ'লে আমি সেই কবিবোৰ আমি ল'ম দেচোন বাৰু। আৰু আপোনালোকক মই দেখোঁ সিহঁতে দামবোৰ কিমান কয়। আৰু ইয়াতে অকণমান বস্তু কিনিবৰ কাৰণে ভাল, কিয় নেকি সিহঁতে পেকিং কৰি মানে গুড কৰি থৈ দিয়ে আৰু। তো সেইটো হিচাপত মানে তেওঁলোকৰ বস্তু মানে ল'বৰ কাৰণেও ভাল হয়। আৰু ইয়াতে যি বগা আলু, সৰু যি গুটিৰ আলু, সেই গুটি আলুবোৰ মানে কিন্তু বহুত ভাল হয় খাবৰ কাৰণে। ভাজি যদি তেলত আমি যদি উঠাই কিনে আমি খাওঁ তেনেহ'লে বহুতেই ভাল লাগে। চাওকচোন এইখিনি যে নেকি জেগাটো দেখা পাইছে, এই জেগাখিনিত নেকি আমাৰ অসমীয়া ফিল্ম জগতৰ আৰু অসমীয়া যে এলবাম, সেই এলবামবোৰত কিন্তু বহুত মানে এই চিনাৰীবোৰ আছে। আৰু ইয়াতে নেকি আমাৰ প্ৰায় মানে তাৰ পৰা আহে, তেওঁলোকে এলবামত এই চিনাৰীবোৰ মানে লয় আৰু শ্বুটিঙো মানে ভালেই কৰে আৰু বহুত ধুনীয়া লাগে। চ' এইখিনি জেগাটোৰ নামটো লাট স্মিথ বুলি কয়, মানে নংক্ৰেম ডেন্স য'ত আমাৰ খাচী ভাইসকলে কৰে। তো এইখিনি এৰিয়াতে এই নংক্ৰেম ডেন্স স্মিথ এৰিয়া, এই স্মিথ এৰিয়া এইখিনিতে মানে তেওঁলোকে মানে সেই ডেন্সটো কৰে। আৰু ইয়াৰ পৰা বেছি দূৰ নহয়, অকণমান আগত গৈ এটা বজাৰ আছে। তেওঁলোকৰ শনিবাৰ বজাৰ আৰু কেতিয়াবা ডেইলি বজাৰো মানে তেওঁলোকে বহে। তাৰ নেকি আমি ৰাইট ছাইডে যদি আমি সোমাই যাওঁ তেনেহ'লে সেইটো ৰজাৰ ঘৰ, যে তেওঁলোকৰ যি ৰজা আছিলে সেই ৰজাৰ ঘৰটোও আমি তাত আমি দেখিবলৈ আমি পাওঁ আৰু। তো ইয়াতে মানে তেওঁলোকৰ হিষ্টৰিকেল খাচী ভাইসকলৰ নেকি হিষ্টৰিকেল মানে ইয়াতে জগা। তেওঁলোকৰ যি ৰজা সেই হিষ্টৰিকেল
হিষ্টৰিকেলৰ জেগাটো মানে তেওঁলোকে ভালকৈ মানে ৰাখিছে আৰু তো খুবেই ভালেই চাবৰ কাৰণে আপোনালোকে কেতিয়াবা সময় পালে আহিবচোন এই জেগাখিনি চাবৰ কাৰণে কিমান ধুনীয়া লাগে আৰু কিমান নেকি মজা আছে জেগাখিনিও চাবৰ কাৰণে ধুনীয়া আছে আপোনালোকে চাই থাককচোন ইয়াতে এটা খেয়াল কৰিবচোন ৰাস্তা ঘাটে মানে কুকুৰবোৰ থাকে এইটো দেখিছেনে লেফ্ট ছাইডে এইটো কুকুৰটো যে মানে মাংস ৰখি আছে যিমানে বৰষুণ নিদিয়ে কিয় মানে মাংসৰ দোকানৰ সন্মুখত মানে কুকুৰবোৰ থাকিবই কাৰণ এই ভাইসকলে মানে কাটি কাটি মাংসবোৰ মানে দিয়ে সেইকাৰণে ভাল আৰু লোকেল ভিডিঅ' ওলাইছে ইমান আমার গাড়িটা ধরে জি 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 tamam ঢুঙা ঢুঙা যিমান বাইক লৈ স্কুটি লৈ চাবাইছে চব আচ্ছা মনি কত থেকে মানুষ হ্যাঁ ওই লাগতে সময় আছে ওই গিতা সমু তুমি গাড়ি কে লিয়েন বাবারে মা কি তো ভালকে উঠো না ফেলে পরে মোবাইল বন্ধ ওই বেটা সাহে মাকৈ খাব সময় হৈছে নি থেন নতুন মাকৈ লাগিছে খাবাল বড় পাংচুটি Continue straight onto Junction Market Road. Continue straight, no? পুরো জায়গা হেল করে Continue straight to Johnson Market Road. তাহলে আমি অলপ সব তালি হয়ে দিবি যে আমি ঠিকই আহি আছোঁ কিন্তু মানে লেণ্ডশ্লাইড হৈ গ'ল ৰাস্তাটো এইটো কাৰণে মানে ৰাস্তাটো ব্লক কৰি থৈ দিছে ওই ফেলে ফেলে যাব লাগে কি করব কি তো ইয়াতে মানে ৰাস্তা এনেকৈ খুদা পোছা কৰি ফেলে অলপ সোধা পোছা কৰিলেও মানে অন্য চাইডে যাব পাৰি বুলি কৈছে এনেকৈ অঁ ডিব্ৰুগড় ফেলে তাকে খুদবা লাগছে কিয় Head northeast toward Jongsha Mavkinaru Road. ও ফেলে যে যাবাইছে কাপড় যে থইছিস না মানে আনতে বা হয় তো বিজি দিয়ে চিন্তার কিবা অঁ
পাৰাৰাত পুৰুৰুত কৰিলে গাড়ীখন মই এইফালে দি যাবা দিছে দে খালি লেণ্ডশ্লাইড হোৱা নাছিলে, বজাৰ হৈ আছিলে, সেইটো কাৰণে আমাক ঘূৰাই পঠাই দিলে। এইয়া যে তিনিআলি, আমি ৰাইট চাইডে আমি মানে লেফ্ট চাইডে আমি নাযাওঁ, তো আমি ৰাইট চাইডে আমি সোঁহাতে আমি যাম। মই যে আপোনালোকক কৈছিলোঁ কবিৰ কথা, এই যে বাওঁফালে যে কবি আছে, সেই কবিটো আমি চাওঁ বাৰু কেনেকুৱা কি হয়, আৰু যদি ভালে দেখা পাওঁ তেনেহ'লে আমি কবিটো ল'বৰ কাৰণেও বিচাৰিছোঁ। কেনেকুৱা লাগে এই অৱতৰৰ কবি, চাগে টেষ্ট নহ'ব নেকি বাৰু, চাম কৰকচোন বাৰু, নামি কিনে চাম আমি কেনেকুৱা হয়। মানে কবি দেখা পাইছোঁ, কবি ল'বৰ কাৰণে আমি ল'ব বিচাৰিছোঁ। এইটো কবি আছে কান্না দৰ কং কান্না চানথো 50-50 ini sapo 50 40 50 रुपया ना ये तो कौन है वाह देखा আমি কবি ল'ম বুলি কিনে ভাবিছোঁ, বৰষুণ বহুত দিছে, তো 50 বোলে শুনি लोकल 12 लोकल कहाँ लोकल इधर से बस्ती से लोकल है ये तो ले लोकल हो मो अच्छा से लो देखना लो देख কোনটো লোৱা মানে চব্জিবোৰ ইমান বেয়া নহয়, ঠিকেই আছে। 50 টকা 50 টকা 50 টকা ভাগা দিন দে লো Uni kong cucumber kana? Cucumber saufau. ngay thôi Jagannath. Happy. Khatiu likha ase. Likhi থৈছে মানে তেওঁলোকে বুজি নাপাব বুলি কেনে। এইটো খাচী লাও হয় বুলি কয়। ইটো বুলি 50 টকা ঠিকই আছে ন? ভাগা দিম মই মানুহবিলাকক ঠিক আছে দে ল এইটোকে ল সৰু সৰুকে ঠিক আছে বাৰু, আমি তেনেকৈ আমি কবিবোৰ ল'লোঁ, আৰু এতিয়া আমি আকৌ আমাৰ যিটো স্থান গন্তব্যস্থান সেইটোলৈ ৰাওনা কৰিছোঁ। আপোনালোকে চাই থাকক কিমান ধুনীয়া বতৰ, আৰু চাৰিওফালে একদম কুঁৱলী পূৰা একদম কুঁৱলী, মানে এইটো টাৱাৰ হয়, মানে ইয়াতে যিমান বৰষুণ দিলেও আৰু হাৱা দিলেও সেই ডাৱৰ কেতিয়াও মানে নুগুচে, আৰু মানে এনেকুৱা মানে ঘন কুঁৱলী হয়। কুঁৱলীটো মানে ৰাতি যদি আমি আহোঁ বা আমাৰ ঘোঁৰাত যদি আমি ৰাতিকৈ যদি আমি ঘূৰোঁ, তেনেহ'লে এই কুঁৱলীত আমি গাড়ী চলাব নোৱাৰিম। আমি গাড়ী ৰখাই থ'ব লাগিব, আমি গাড়ী ছাইডত ৰখাই আমি বাট চাব লাগিব, কুঁৱলীটো কেতিয়া গুচি যাব তেনেকুৱাকৈ মানে। কিন্তু আমি সেইটো ভয় কৰিব নালাগে, কাৰণ আমি এতিয়া ডিষ্ট্ৰিক্টৰ হাইৱেত আমি চলাই আছোঁ, কাৰণ সেই ৰাস্তাত যিটো মাজখণ্ডত যিটো বগা চিন দিয়া আছে, এই চিনটো মানে আমি অনুসৰণ কৰি কেনে আমি আহি থাকিব লাগিব, আৰু লাহেকৈ ঠিক তেনেকৈ আমি ফক্স লাইটটো জ্বলাই কিনে, মানে এই তলৰ যিটো লাইট আছে গাড়ীৰ, সেই লাইটটো জ্বলাই আমি লাহেকৈ আমি গৈ থাকিব লাগিব। তেতিয়া নেকি আমি মানে সেই ৰাস্তাটোত এক্সিডেণ্ট নহ'ব বা কোনোফালে নাযাব, আমি ঠিক তেনেকৈ আমি আমাৰ জেগালৈকে আমি আহি পাম। আপোনালোকে চাওক, উপভোগ কৰক, মানে ইমান মজা হৈছে যে, ইমান মজা ডাঠ কুঁৱলী, একদম পূৰা ডাঠ মেঘ হৈ আছে, চাওকচোন কিমান ধুনীয়া লাগে। আৰু এইটো যি এৰিয়া, সেই এৰিয়াটো বতৰ যদি ভাল হয় বা বৰষুণ বতৰ নহয়, বতৰ যদি ডাঙে, তেনেহ'লে ইয়াৰ চাৰিওফালৰ যিটো সৌন্দৰ্য, সেই সৌন্দৰ্যটো মানে চাই বহুত ভাল লাগে। এইফালে ছাইডত দ' আৰু বাওঁফালে দ' হ'ব, সোঁফালে ওখ পৰ্বত হ'ব, ঠিক তেনেকৈ মানে এই অঞ্চলবোৰ তেনেকৈ।
আৰু এই অঞ্চলৰ গোটেই ভাই ভনীসকলে মানে এনেকৈ মানে তেওঁলোকে জীৱন যাপন কৰে, এনেকৈ জীৱন যাপন কৰে আৰু এই জীৱন যাপনেৰে তেওঁলোকে মানে চলে আৰু তেওঁলোকে আমাৰ আগত যিসকল আছে তেওঁলোকে ৰখিছে, চাহ খাব মন গৈছে কাৰণ বহু দেৰি গাড়ী চলাই আহি আছে, ক'তো ভাল জেগাত গৈ কেনে অকণমান চাহ খাব পালে ভাল আছিলে। চাওকচোন বাৰু কোনফালে কি পাওঁ জেগা, আমাৰ জেগাটো মানে বহল জেগা হ'ব লাগে আৰু চাওকচোন। আপোনালোকে মোৰ ভিডিঅ'টো যিমান মানুহে চাই আছে, মই এইটো সুধিব খোজোঁ আপোনালোকে কিমান অভিজ্ঞতা হৈছে, কিমান এক্সপিৰিয়েঞ্চ হৈছে এনেকৈ মানে ঘন মানে ঠিক যি ডাৱৰ, এই ডাৱৰৰ মাজে মাজে কিমানৰ এক্সপিৰিয়েঞ্চ আছে যে গাড়ী চলোৱাৰ। যিমানে আপোনালোকে চাই আছে আপোনালোকে কমেণ্টছত জনাওকচোন আপোনালোকৰ অভিজ্ঞতাটো কেনেকুৱা হৈছে আৰু কেনেকৈ লাগে যদি এই পৰ্যায়টো যদি ৰাতি হ'ল হয়, যে ৰাতি হ'লে আপোনালোকে কি এক্সপিৰিয়েঞ্চত কেনেকৈ হিচাপত আপোনালোকে চলালে হয় বা কিমান স্পীডত আপোনালোকে গাড়ীখন দৌৰালে হয়, আপোনালোকে জনাওকচোন মোক কমেণ্টছ বক্সত। মই কমেণ্টছটো চাই কেনে আপোনালোকৰ কমেণ্টছবোৰ চাই মানে বহুতেই ভাল লাগে মোক, আৰু মোক মানে সেই কমেণ্টছটো মানে উৎসাহ অনুপ্ৰেৰণা কৰে আৰু মানে কেনেকৈ ভাল আৰু এক্সপিৰিয়েঞ্চ আপোনালোকৰ মাজত মই দেখাব পাৰোঁ সেইটো মই ভাবি থাকোঁ আপোনালোকক। যদি আপোনালোকে এনেকৈ সময়ত এই ঘন ডাৱৰৰ যদি এক্সপিৰিয়েঞ্চ ল'বৰ কাৰণে বিচাৰে তেনেহ'লে আপোনালোকে আহকচোন এই যে ৱাৰাচি ফলছ বুলি মই কৈছিলোঁ, এই ৱাৰাচি ফলছৰ যিটো ৰাস্তা, এই ৰাস্তাটোত আপোনালোকে এনেকৈ এক্সপিৰিয়েঞ্চ আপোনালোকে পাব, আপোনালোকে উপভোগ কৰিব পাৰিব। এয়া কোনো চিৰিয়েল বা কোনো ফিল্ম নহয়, এয়া বাস্তৱ, এয়া হাকিকত হয়, এয়া বাস্তৱ হয়। আপোনালোকে আহক, আহি কিনে আপোনালোকে চাওক। এইটো কিন্তু এই যে অনুভৱ, এই অনুভৱটো কিন্তু স্কুটি বা বাইকত যদি উঠোঁ তেনেহ'লে আমি বেছি ভালকৈ আমি অনুভৱ কৰিব পাৰোঁ। যদি আপোনালোকে কোনোবা যদি ঠাণ্ডা অনুভৱ নকৰে তেনেহ'লে আপোনালোকে বাইকত উঠি কেনে আহিলে আৰু বেছি ভাল হয়, আৰু বেছি মানে এক্সপিৰিয়েঞ্চটো মানে ল'ব পাৰে, মানে ফিলটো উই কেন ফিল দ্য জয়। একচুৱেলি হোৱাট ইজ দ্য ৰিয়েল জয়, মানে প্ৰকৃত যিটো আনন্দ, সেই আনন্দটো আমি অনুভৱ কৰিব পাৰোঁ। এইটো চাওকচোন, সেয়া বাওঁফালে যি গছ মানে ৰুইছে তেওঁলোকে, সেই গছটো শাৰী শাৰীকৈ কিমান ধুনীয়া লাগিছে, এইটো চাওক। আপোনালোকে আহক, আহি কিনে নিজে অনুভৱ কৰক আৰু মোকো কওকচোন আপোনালোকে কেনেকৈ, আৰু যদি কাৰোবাৰ যদি তেনেকৈ আহিবৰ কাৰণে বিচাৰে তেনেহ'লে আপোনালোকে মোক ফোন কৰিব পাৰে। মই মোৰ কণ্টেক্ট নাম্বাৰটো মই ডিছক্ৰিপশ্যনত দি দিম, আৰু সেই হিচাপত আপোনালোকে মোক কণ্টেক্ট কৰক, আৰু কণ্টেক্ট কৰিলে মই আপোনালোকক মই ডাইৰেকশ্যনটো মই দিব পাৰিম, আৰু আপোনালোকক মই সেই যি জগা, সেই জগাটোৰ বিষয়ে আপোনালোকক বিতংভাৱে মই আপোনালোকক জনাব পাৰিম। এনেকৈ অনুভৱ ক'তো আপুনি বিচাৰি নাপাৰিব, একমাত্ৰ এইফালে জগাটোতহে আপুনি পাব। আৰু এটা তেনেকৈ নেকি এই ঘন ডাৱৰৰ আপোনালোকে অনুভৱ কৰিব পাৰিব, আপোনালোকে পাব। সেইটো হ'ল পানৰচলা, মানে ডাউকি ৰোডত পানৰচলালৈকে আপোনালোকে এনেকৈ মানে ঘন ডাৱৰ পাব, কিন্তু ইয়াতকৈ ঘন নহয়, এইটো মানে বহুত ঘন, এইটো বহুত ঘন ডাৱৰ হয়। আপোনালোকে কোনে কেনেকুৱা পাইছে আপোনালোকে মোক কমেণ্টছ বক্সত জনাওকচোন, আৰু কাৰোবাৰ যদি চেনেলটো চাই কেনে ভালেই লাগিছে তেনেহ'লে প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু মোৰ মৰম আপোনালোকৰ প্ৰতি বহুতেই আছে, আৰু আপোনালোকৰ মৰমো মই বিচাৰোঁ, আপোনালোকৰ মৰমৰ সৈতে যাতে মই আগুৱাই যাব পাৰোঁ, আৰু যাতে মানে ভালকৈ আপোনালোকক ভাল মই ভিডিঅ' আপলোড কৰিব পাৰোঁ, তেনেকৈ আপোনালোকে মোক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে লাইক শ্বেয়াৰ কমেণ্ট কৰিবচোন। ধন্যবাদ দিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কাৰণে, আৰু সকলোকে মই ধন্যবাদ দিছোঁ।
চ' আপোনালোকে এনজয় কৰি থাকক আৰু চাই থাকক। আমার ডাইপার বাবু Explore the benefits of vitamin C serum. Shop now on Purple. জাগাটো হৰাইছো ৰে একদম পুৰা কেনেকৈ চাওক পুৰা বগা বগা হৈ আছে আমি একো দেখা পোৱা নাই অলপ চাহ খাব লাগছো গৰম পানী খাওঁ ঠাণ্ডা লাগি গ'ল গুৱাহাটীত তলেদি অঁ মানে মজা হৈ আছে কিন্তু আমি গৈ আছোঁ তলত কিন্তু ৱেডাৰটো মানে বহুতেই ভাল একদম পুৰা ফগি হৈ আছে কিন বৰষুণ আহি আছে সেইটো চাব পাৰিব হেল্ল' এতিয়া আমি চিল্টন প্লেচত আছোঁ চিল্টন ভিলেজটো পাৰ হৈ কিনে অকণমান তলত আহি পালোঁ কিন্তু ফলছ যিটো মেইন ফলছ আছে সেই মেইন ফলছটো আমি মানে বিচাৰি পোৱা নাই কিন্তু ইউটিউবৰ বা আমাৰ যিটো নেকি বন্ধুসকলে এনেকৈ ডিৰেকশ্যন দিছিলে সেই ভিলেজৰ অকণমান তলত বুলি কিনে কৈছে কিন্তু তলত
গৈ কিনে চাগে ৰাইট চাইডে হ'ব, সোঁহাতে হ'ব। ব'লক আগত আমি যাওঁ। আমি দেৰি নকৰাকৈ আগতে অকণমান গৈ চাওঁ। ভাতো খাব হ'ল এতিয়া ভাতো খাব হ'ল। ভাতো খাব হৈ গৈছে আৰু বা ইয়াতে একদম পাথৰ, এইটো হ'ল সাঁচি ইটা পাথৰ বুলি কয়। আমি জেগাটো চাই আছোঁ, কোনফালে নামি গ'লে মানে বেছি সুবিধা হ'ব। তেনেকৈ কিন্তু যিয়ে নহওক জেগাখিনিতো হ'লে বহুতেই ভাল লাগিছে। তো কোনফালে আপোনালোকে পানীত একদম চৰ ঝৰ্ণা বৈ আছে। আমি আহি পাইছোঁহি, গাড়ী আমি পাৰ্কিং কৰিলোঁ। পাৰ্কিং কৰি কিনে লেফ্ট ছাইড যাব লাগে। বন্ধুসকল, এয়া ৱাটাৰফলছটো ৰাচি ৱাটাৰফল টুৰিজিম কমপ্লেক্স বুলি কিনে লিখা আছে।
শব্দত প্ৰিয় হান্তে মানে ইয়াতে পাথৰবোৰৰ কাৰণে বহুত ভাল আছে আৰু তো আপোনালোকে চাব পাৰে এই এনেকৈ পাথৰ থাকিলে মানে লেণ্ডশ্লাইড নহয় তেনেকৈ পাথৰত হয়তো আৰামছে একদম বহি কিনে ভাত খাব পাৰিলোঁ হয়তো পিকনিক খাই আছে যে কয় য'ত নেকি ভগৱান থাকে তাতে দেৰিকৈ হ'লেও উত্তৰটো পায় বুলি কৈছে যে এই আমি উত্তৰটো পালোঁ আমি খৰচটো মানে পালোঁ বিচাৰি আহি আমি এতিয়া গৈ আছোঁ এনেকৈ ফুটপাথ তেওঁলোকে বনাই দিছে আৰু এই ফুটপাথৰ মাজেৰে লাহে লাহেকৈ আমি গৈ থাকিব লাগে গৈ থাকিলে আমি গৈ 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 ৱাটাৰফলছটো আমি যদি পাওঁগৈ এইটো একদম পূৰা ঝা 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 আৱাজ আহিছে শব্দ আহিছে মানে ৰাস্তাতে গাড়ীটো পাৰ্কিং কৰি থৈ আহিছোঁ আৰু ভাত যে আমি বনাই আনিছোঁ সেই ভাতটো আমি গাড়ীৰে থৈছোঁ আমি আগতে ফলছটো চাই মেলি কিনে আমি মানে পিছত খাবৰ কাৰণে চিন্তা কৰিম আৰু মুৰ্গী লোকেল মুৰ্গী বনাই আনিছে লোকেল মুৰ্গী সেইটো এই মানুহবোৰে একদম পূৰা হাল্লা কৰি আছে চাব পাৰিব কিন্তু চাব পাৰিব কি পানী ডাঙৰ ডাঙৰ পাইপ দিছে ইয়াতে বা পানী চাপ্লাই নাই ইয়াতে চাপ্লাই থাকে আহিলে পানী এনেকৈ পৰি থাকে এনেকৈ পাইপত পানী পৰি থাকে মানুহবোৰে কাৰোবাৰ যদি পানী লগা হয় তেনেহ'লে এই পানীবোৰ ব্যৱহাৰ কৰিব পাৰে ইয়াতে পাইপেদি মানে তেওঁলোকে পানীৰ সুবিধা কৰি দিছে তো ফলছটো কিজানি বহুত ডাঙৰ হ'ব কিয় নেকি ইয়াৰ পৰা নেকি আৱাজটো আমি শুনিবলৈ পাইছোঁ বহুত ডাঙৰ একদম জলকৈ আৱাজ আহি আছে তো এনেকুৱা যদি ডাঙৰ ফলছটো যদি ডাঙৰ হৈছে তেনেহ'লেতো ওচৰত যোৱাটো মানে সম্ভৱ নহ'ব আমি গা ধুব নোৱাৰিম কিজানি গা ধুব নোৱাৰিলেও কোনো কথা নাই আমি ফলছটোকে চাই কিনে আমি উইল ছেটিছফাই আৱাৰ চেল্ফ and we will see the falls only that much and আৱাজ শুনিছেনে কি ডাঙৰ আৱাজ হৈছে একদম পূৰা এটা আমি ছাতাটো আমি ৰাখি দিলোঁ ইয়াতে ছাতাটো ৰাখি দিব লাগিব কাৰণ ছাতা ধৰি কেনেতো ফটো উঠিব নোৱাৰিম নে এইটো মানে ফলছটো বহুত ডাঙৰ হৈছে তো এনেকৈ ডাঙৰ ফলছত আমি কেনেকৈ চুইমিং কৰিম আৰু নোৱাৰিম এইটো চাপ আমি বিচাৰি যে দুখ পাইছিলোঁ সেই দুখটো আমি মানে এতিয়া নোহোৱা কৰিলোঁ আৰু এইটো আপোনালোকে চাওক ইমান ডাঙৰ ফলছ আছে মানে ওচৰত গৈ আৰু ড্ৰোন শ্বট যদি দিওঁ আপোনালোকে চাই মানে বহুত আৰাম পাব তলত গৈ তলত যাব পাৰে নহয় এটা আমি মানে ওপৰৰ পৰা আপোনালোকক ভিডিঅ' দেখাইছোঁ আৰু ওচৰতে গৈ কিনে আপোনালোকক মানে দেখাম
কি মজা হৈছে আমাৰ ইয়াতে বহুত ইউটিউবাৰবোৰ আছে গোটেইবোৰে মানে ভিডিঅ' লৈ আছে দেখিছে কি নদী একদম পুৰা ইৰিগেশ্যন গেট বুলি যে কৈছে সেই ইৰিগেশ্যন গেট কৰাৰ দৰে মানে তেওঁলোকে কৰিছে আৰু মানে ওৱান লেয়াৰ প্ৰথম লেয়াৰ এইটো হ'ল ছেকেণ্ড লেয়াৰ ওপৰ থাৰ্ড লেয়াৰ ওপৰত একদম ফ'ৰ্থ লেয়াৰ ফ'ৰ্থ লেয়াৰ আছে এই ফ'ৰ্থ লেয়াৰ আপোনালোকে চাওক আপোনালোকে এতিয়া মজা লওক আমি অকণমান আমি অকণমান সেলফি টাইপ কৰিম বাচ্চা আছে বহুতেই মানে ভাল বহুতেই অপূৰ্ব সৌন্দৰ্য হয় এই যে পানী এই যে এনেকৈ মানে পৰি আছে এই যে কল হৈ আছে এইটো মানে অপূৰ্ব মানে অবৰ্ণনীয় আমিতো মানে বৰ্ণনা কৰিবই নোৱাৰোঁ মানে কেনেকৈ মানে আহিছে আহি মানে এনেকৈ লেয়াৰ হয় কি নাই এটা দুটা তিনিটা চাৰিটা লেয়াৰ চাৰিটা পৰ্যায়ত মানে তেওঁলোকৰ মানে এইটো ফলটো হৈছে আৰু যদি বৰষুণ নাথাকিল হয় পানীটো একদম ক্ৰিষ্টেল চাফা আছিলে তাতে মানে গা ধুই বহুতেই মজা আছিলে এতিয়াতো পানীটো বহুত লেতেৰা হৈছে বৰষুণ অহাৰ কাৰণে ওপৰৰ পৰা আহিছেতো পানীটো তো সেইটো কাৰণে মানে পানীটো বেছি চাফা নাই কিন্তু চাফা নাথাকিলেও মানে বহুতেই ভাল লাগিছে আৰু বহুতেই ভাল লাগিছে আৰু তাতে দি মানে আমি গা ধুব নোৱাৰোঁ চ' আমি এই ওপৰৰ যিটো ভিউ পইণ্ট আছিলে ওপৰৰ ভিউ পইণ্টত আমি চালোঁ এতিয়া আমি তলত আমি গৈ আছোঁ তলত গৈ মেলি কিনে আমি তলৰ পৰাও মানে চাম স্পেচিয়েলি এই জেগাখিনি মানে ছুইমিঙৰ কাৰণে গা ধুবৰ কাৰণে মানে বহুতেই ভাল আছিলে অতি মানে দুৰ্ভাগ্য আমি আজি ইয়াতে মানে ছুইমিং আৰু গা ধুব নোৱাৰিম তথাপিও একো নাই আমি দুখ নকৰোঁ আমি দুখ নকৰাকৈ আমি গৈ থাকিম আমি ফ্ৰণ্ট হৈছে ফ্ৰণ্ট বেক হোৱা নাই এনেকৈ তলত আমি গৈ থাকিব লাগিব মানে ষ্টেপটো মানে বহুতেই ভাল আছে আৰু তেনেকৈ আমি গৈ থাকিব লাগিব আৰু ইমান ওখও বনোৱা নাই আপোনালোকে ভাবিব নালাগে বহুত ষ্টেপ গৈ থাকিব লাগিব বহুত ভাগৰ লাগিব নেকি কিন্তু ভাগৰ নালাগে এনেকৈ সৌন্দৰ্য যদি আমি দেখি পাওঁ তেনেহ'লে সাগৰবোৰ ক'ত যাব আমি নিজে নাজানো আমাৰ লগত কৃষ্ণা আছে কৃষ্ণা হয় কৃষ্ণা কেনেকুৱা লাগিছে তোমাক আহি ভাল লাগিছে ন কিন্তু ছুইমিং কৰিব পালে বেছি ভাল লাগিল হয় লাইফ জেকেট আছে সেই লাইফ জেকেটটো লৈ কিনে যদি আমি অকণমান ছুইমিং কৰিব পাৰিলোঁ হয় কিন্তু বহুতেই ভাল লাগিলে হয় তথাপিও মানে আমি আজি দুখ নকৰোঁ হয় নহয় কিয় আমি কি পানীটো মানে বহুত লেতেৰা হৈ আহিছে অন্য দিনা যদি আমি আহোঁ তেনেহ'লে আকৌ আমি ছুইমিং কৰিবৰ কাৰণে চেষ্টা কৰিম সিহঁতে গা ধুবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে এনজয় কৰা কি ধুনীয়া হৈছে বাপৰে বা বহুতেই মানে ধুনীয়া বহুতেই ধুনীয়া
আপোনালোকক যেতিয়া মই ড্ৰোন শ্বট মানে মাৰি দেখুৱাব পাৰিলোঁ হয় তেতিয়া মানে বহুত ভাল লাগিল হয়, কিন্তু ড্ৰোন শ্বট মাৰাটো অসম্ভৱ, কিয় নেকি বৰষুণ দিয়ে আছে। বাই চান্স যদি শ্বৰ্ট চাৰ্কিট হৈ যায় তেনেহ'লে অকণমান দিগদাৰ হৈ যাব। তো এইটো আছে এইটো এনেকুৱা লাগিছে যে মানে সেইটো মানে হিমালয় পৰ্বত হয়, আৰু সেই হিমালয় পৰ্বতৰ পৰা মানে যেনি লাগিছে কি বৰষুণৰ নহয়, কিন্তু বৰফ মানে নামি অহাৰ দৰে লাগিছে, একদম বৰফ নামি অহাৰ দৰে লাগিছে। আৰু চব মই এটা আপলোড কৰিছিলোঁ লাইভ আপডেট কৰিছোঁ ৰাচি ৱাটাৰফল। এয়া আপোনালোকে চাওক, চনটুং গাঁৱৰ নেকি ৰাচি ৱাটাৰফল বুলি কয়, ৰাচি ৱাটাৰফল। এয়া আমাৰ লোকেল বাসিন্দা হয় তেওঁলোকে। ইউ আৰ দ্য লোকেল না? লোকেল, ইয়া। চ' দিছ ইজ দ্য ইউটিউব চেনেল। We are not living here. Last year. জুৱাই No, Smith. Smith, from Smith. Yeah. Okay. Me actually, we are from the River district, but we are staying in the Shillong only. We are working in Shillong. So how do you feel that this waterfall? Awesome, ekdom awesome. So awesome. So they are from, I mean, মই ক'বলৈ খুজিছোঁ তেওঁলোকে স্মিথৰ পৰা আহিছে হয়, তেওঁলোকে মানে ইয়াৰে লোকেল মানুহ বুলি ক'ব পৰা যায়। লোকেল মানে লোকেল নহয় দেচোন, ইয়াৰ পৰা দূৰ আছে। স্মিথ লাইটলুম বুলি কোৱা হয়, সেই লাইটলুমৰ ওচৰত হয় তেওঁলোকৰ গাঁৱটো। চ' থেংক ইউ ছ' মাছ টম। গা ধোৱা ভাল আছিলে কিন্তু, গা ধোৱা ভাল আছিলে। গা ধুব যাব, কিন্তু লেতেৰা আছে না, চুব পাৰে।
অপূৰ্ব অবৰ্ণনীয় আমি নিজৰ মুখেৰে আমি বৰ্ণনা কৰিব নোৱাৰোঁ ঈশ্বৰে ইমান ধুনীয়া সৃষ্টি কৰিছে পৰা এই সৃষ্টিৰ পৰা বৰ্ণনা নিজে কৰিব নোৱাৰোঁ আপোনালোকে নিজে চাই লওক নিজে চাই কিনে আপোনালোকে লাইভ চাওক লাইভ চাই আপোনালোকে নিজে আপোনালোকে উপভোগ কৰক আমাৰ লগত আৰু আমি ইয়াতে মানে ইমান এটা আশা কৰি আহিছিলোঁ যে আজি ইয়াতে আমি গা ধুম বুলি কিনে কিন্তু গা ধুবৰ কাৰণে চুইমিং কৰিবৰ কাৰণে কিন্তু আমি নোৱাৰিলোঁ ইয়াতে লগত লাইফ জেকেট আছিলে লাইফ জেকেট লগাই কিনে আমি মানে চুইমিং কৰিব পাৰিলোঁ হয় কিন্তু ওপৰৰ পৰা সেই ওপৰত দেখা পাচ্ছে হিমালয় পৰ্বতৰ দৰে সেই হিমালয় পৰ্বতৰ দৰে পৰা মানে সেই পানী আপোনালোকে সেই পানী লৈ যে দেখিছে সেইটো পানী লৈ মানে বৰফ যেনহে নামি আহিছে এনেকুৱাহে লাগি আছে কিন্তু এইটো পানী হয় নেচাৰেল পানী হয় কিন্তু বৰষুণৰ পানী তাৰ পৰা ওপৰৰ পৰা আহি আছে সেইটো কাৰণে মানে পানীটো মানে ময়লা হৈছে ময়লা হ'লেও মানে ভালে আছে কিন্তু বৰষুণ নিদিলে কিন্তু পানীটো একদম ক্ৰিষ্টেল একদম ক্ৰিষ্টেল চাফা আছিলে কিন্তু একো নাই তথাপিও আমি ফলটো চাই কিনে বহুত আনন্দ আমি কৰিছোঁ আৰু এনজয় কৰিছোঁ আৰু আপোনালোকে জানে এই যি অপূৰ্ব ঠাইখিনি এৰেঞ্জ কৰিবৰ কাৰণে আজি কোনে এৰেঞ্জ কৰিছে নাই আমাৰ লগত আজি দুজন আছে এই মিষ্টাৰ প্ৰমণ প্ৰমণ ডাঙৰীয়া হয় তেখেতে মানে আপোনালোকক জনাব মানে দুই এষাৰ কথা ক'ব এই ফলচৰ বিষয়ে লৈ কিনে ত' আপোনালোকে শুনকচোন গাঁৱৰ পৰা ঠিকে আছে জাগাডোখৰ খুব ধুনীয়া আৰু মানে বৰ্ণনা কৰিবই নোৱাৰে এনেকুৱা জেগা ক'বলৈ মানে ভাষা নাই ইমান প্ৰাকৃতিক সৌন্দৰ্য আজি বৰষুণটোৰ কাৰণে হয়তো অকণমান ইফালে সেমেকা নিচিনা লাগিছে ধোঁৱা কিন্তু প্ৰাকৃতিক সৌন্দৰ্যটো চাওকচোন আপোনালোকে আহিলে মনত যদি কিবা দুখ বেদনা থাকে এই সকলোবিলাক গুচি যাব গতিকে আমাৰ জিৰেণ ভাইৰ চেনেল আছে তাত আপোনালোকে ছাবস্ক্ৰাইব লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু তলত নিশ্চয় লিংকটো দিব গতিকে আপোনালোকে ফ'ল' কৰিব আৰু নেক্সট টাইম আহিবলৈ চেষ্টা কৰিব ধন্যবাদ ধন্যবাদ দিছোঁ এয়া আছিলে আজি আমাৰ যি আউটিং আছিলে এই আউটিঙৰ নেকি টিম লিডাৰ আছিলে তেখেতে মানে এৰেঞ্জ কৰিছিলে এই আইডিয়াটো তেখেতৰে আছিলে কিন্তু আমি ভাবিছিলোঁ চেৰাপুঞ্জী ফালে যাম বুলি কিনে কিন্তু তেওঁ ক'লেগে ইয়াতে মানে বহুত মানে ভাল মানে ৱাটাৰ ফলছ আছে সেই ৱাটাৰ ফলছটো চাবৰ কাৰণে তেওঁ মানে আইডিয়াটো দিছিলে যিয়ে নহওক আমি আহি বহুত ভাল লাগিছে লগত আৰু আমাৰ মাজত এজন ডাঙৰীয়া আছে আমাৰ তেখেতে মেঘালয়ৰ SI হয় হিতেশ এম চাংমা বুলি কোৱা হয় তেখেতৰ পৰা নেকি আমি দুই এষাৰ মানে অকণমান শুনিবৰ কাৰণে চেষ্টা কৰিম কওকচোন ডাঙৰীয়া নমস্কাৰ সকলোকে আজি আমি চেণ্টেং ভিলেজ বুলি কয় চেণ্টুং ভিলেজ তাত এটা ফলছ আছে ভাল ফলছ বেছি হোৱা কিবা বুলি দেখিলে নামটো পাহৰি গ'লোঁ চাব লাগিব গতিকে ইয়াত আহি ভালেই লাগিছে হয় কিন্তু বৰষুণৰ কাৰণেহে অলপমান অসুবিধা পাইছোঁ আৰু বৰষুণৰ কাৰণে অসুবিধা হৈছে কিন্তু আমি এটা আশা লৈ আছিলোঁ গা ধুম বুলি কিনেও আশা লৈ আহিছিলোঁ হয় চুইমিং কৰিম বুলি আশা লৈ আহিছিলোঁ কাৰণ এটা লাইফ জেকেটো আছে তো যিয়ে নহওক বাৰু ডাঙৰীয়া আমি গোটেই তিনিটা ফেমিলি আহি কিনে বহুতেই ভাল লাগিছে আৰু আমাৰ ফেমিলিবোৰ আগত আছে ধন্যবাদ দিছোঁ ডাঙৰীয়া ধন্যবাদ ভাবে ঠিক তেনেকৈ নেকি এই অপূৰ্ব অবৰ্ণনীয় যি ফল এই ফলটো আমি উপভোগ কৰিলোঁ আমি বহুতো আমি একদম ঘূৰি ফুৰি আমি চালোঁ চাই পেলাই কিনে আমি চেল্ফি ফটো বহুত ল'লোঁ তো এতিয়া মানে আমাৰ সময় হয়তো যাবৰ কাৰণে তো আপোনালোকে জনাবচোন এই ফলটো চাই কিনে কেনেকুৱা লাগিছে ভেৰি ডাঙৰ আছে ৱাটাৰ ফলছতকৈ মানে বহুত ডাঙৰ আছে বহুত মজা আপোনালোকে চব
বন্ধ হৈ গ'ল চব। আমি অলপ আগতে ইমান ধুনীয়া একদম পৰিষ্কাৰ একদম চাফা আছিলে, এতিয়া মানে সেই মেঘৰ কোবত এই মেঘৰ কাৰণে আমি একো দেখা নাপাহলোঁ। চব ফলছ আমি ফলছ দেখা নাপাহলোঁ। আৰু এতিয়া মানে সেই মেঘৰ কাৰণে, এই ডাঠ মেঘৰ কাৰণে আমি পূৰা ফলছটো এতিয়া দেখা নাপাওঁ আৰু পূৰা বন্ধ হৈ গ'ল চব। এনেকৈ আমি গৈ আছোঁ আমি এনেকৈ। চাওক, এইটো যোৱা সময়ত ইমান মানে চাফা আছিলে, এই অহাৰ সময়ত আমি ফলছৰ তলৰ পৰা চাই আহিলোঁ। ফলছৰ তলৰ পৰা চাই আহোঁতে কি ডাৱৰ বাপা চাব পাৰে, মানে একো দেখা নাপায় ডাৱৰৰ কোবত। ইমান ঘন ডাৱৰ, মানে ঘন ডাৱৰ বা একো দেখা নাপায়। এই তাতে যে পাৰ্টি দেখাইছিলোঁ, ল'ৰাসকলে পাৰ্টি খাই আছে বুলি কিনে পিকনিক, কিন্তু এতিয়া দেখাই নাপায়, কিন্তু আৱাজটো শুনি আছে। হাতত মেঘালয়ত যদি আহে, এই ফলছ, ৱাটাৰফলছ আৰু চাইট চিনবোৰ চাব আহে, তেনেহ'লে হাতত এই সময়ত নেকি, এই বতৰত নেকি হাতত আপোনালোকে এটা ছাতি লৈ আনিব। মানে আপোনাৰ ট্ৰেকিং টাইপৰ কাৰণেও, খোজৰ কাৰণেও সহায় হ'ব। আৰু যদি পটককৈ যদি ঘন বৰষুণ আহে, তেনেহ'লে আপোনালোকে ছাতাটো মেলি কিনে নিজকে মানে বৰষুণৰ পৰা, তিতাৰ পৰা আপোনালোকে বচাব পাৰিব। তো সেইটো নাপাহৰিব, হাতত ছাতি লোৱাটো আমাৰ নিজৰ কাৰণেও ভাল হয়, ট্ৰেকিং কৰি যাবৰ কাৰণেও ভাল হয়, খোজকাঢ়িবৰ কাৰণেও আমাৰ কাৰণে সহায় হয়। চ' আমি বহুত এনজয় কৰিলোঁ তলত ফলছটো চাই কিনে, হয় নে নহয় ডাঙৰীয়া? আমি একদম মজা আছে। যোৱা সময়ত নেকি ইমান ফৰকাল আছিলে, ইমান মানে ক্লিয়াৰ আছিলে বতৰটো, কিন্তু অহাৰ সময়ত আপোনালোকে চাওক একো দেখা নাপায়, মানে চাৰিওপিনে মানে বগা, পূৰা ডাৱৰ পূৰা আৱৰি আছে, ডাৱৰে পূৰা ঢাকি আছে। বহুত ভাগৰ লাগিছে। আমি আহি পাম হৈ আমাৰ পাৰ্কিং কৰি থোৱা জেগাটো, আৰু তাতে নেকি আমি যি বনাই আনি জেগাটোত পাৰ্কিং কৰি সেইফালৰ পৰা মানে আহি কিনে আমি ইয়াতে পাৰ্কিং কৰিব লাগিব। পাৰ্কিং কৰি আমি সেইফালে মানে ৰাস্তাৰ আমি লেফ্ট ছাইডে বাওঁ হাত ফালে এই ৰঙা দুটা চাইনবোৰ্ড আছে, সেই ৰঙা দুটা চাইনবোৰ্ডেদি আমি যাব লাগিব। তো আপোনালোকে নাপাহৰিব। আৰু মই এই জগাৰ যিটো নেকি লিংক হয়, ডিছক্ৰিপশ্যন বক্সত মই আপোনালোকক দিম, আৰু আপোনালোকে সেই লিংকৰ থ্ৰুদি আপোনালোকে আহিব পাৰিব। আৰু ইমান অবৰ্ণনীয় যি জেগা, সেই জেগাটো আপোনালোকে চাই উপভোগ কৰিব পাৰিব। ধন্যবাদ। আমি এতিয়া মানে ভাত খাবলৈ কাৰণে সাজু হ'ম, আৰু যিটোকে আমি লোকেল বস্তুবোৰ বনাই আনিছে, সেই লোকেল বস্তুবোৰ মানে আমি এনজয় কৰিম। আপোনালোকে কি বনাই আনিছে? লোকেল মুৰ্গী। এই লোকেল মুৰ্গী আমিও বনাই আনিছোঁ। আৰু এইফালে গাহৰি, লোকেল গাহৰি। আপোনালোকে বেয়া নাপাব, আমাৰ এই ট্ৰাইবেল মানুহটো আমি গাহৰি খাওঁ, গাহৰি, চিকেন, মুৰ্গী সেইবোৰ মানে গোটেই আমি খাওঁ। আৰু কিন্তু বেলেগ বস্তুটো আমি নাখাওঁ, কিন্তু ডাঙৰ ডাঙৰ বস্তু নাখাওঁ, সেইটোৱে আৰু। চ' আপোনালোকৰ এইটো খাওঁ। মানে যি ইয়াতে খাব পাৰিম দে। Hey,
ৰেডি হৈ আছোঁ দুমুলি মুমুলি হৈছে আৰু এইটো কাৰণে চকুটো চাগে আৰু ভালকৈ মেলিব নোৱাৰিম যেনে খানা খাওঁ কান্দিব লাগিব ইমান ধুনীয়াকৈ অলপ ভালকৈ চান্স দি খাৱা আমি অলপমান হেৰি কৰিব বেছিকে একদম হেৰি কৰি নবহি পিনে এইটো আমাৰ ৰেডি কৰিছোঁ আমি এতিয়া পৰিৱেশ একদম পুৰা ডাৱৰ হাতত পুৰা ডাৱৰ লাগি আছে চব হাতত কি ধুনীয়া বগা ডাৱৰ লাগি আছে ডাৱৰেই ডাৱৰ ডাৱৰেই ডাৱৰ মজা কাৰণে এই ভাইটিসকলে খেতি কৰি আহিলে পথাৰৰ পৰা ইয়াতো মিনিমাম 4:45 4:45 ঘৰত আহিব হৈছেই মানুহবোৰ সেইটো কাৰণে এই আহিছে কি মজা চ' আমি তেনেকৈ নেকি আমাৰ ৰাঁচী ৱাটাৰফলছটো আমি চালোঁ আৰু ধুনীয়া লাগিলে আপোনালোকে আহিবও পাৰে কি ধুনীয়া পৰিৱেশ আৰু এনেকৈ পৰিৱেশ মানে ক'তো আপোনালোকে বিচাৰি নাপাব আৰু এনেকৈ পৰিৱেশটো অকল মেঘালয়ত পোৱা যায় ঠাণ্ডা আৰু ডাৱৰ পূৰা আৱৰি আছে চাৰিওফালে ডাৱৰেই ডাৱৰ চাই অৱশেষত মই আপোনালোকক এটাই অনুৰোধ কৰোঁ প্লিজ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰকচোন বাই ধন্যবাদ